जय श्री सीताराम। आज आम 25 और 26 नम्बर जी हनुमान चालीसा श्लोक ये मैं अपना भांग चेष्टा कर 25 और 26 नम्बर श्लोक की कैसे ना से रोग हरे सब पीरा जपत निरंतर हनुमत वीरा संकटते हनुमान सुरावे मन क्रम वसन ध्यान जुलावे ना से रोग हरे सब पीरा जेतिया महावीर हनुमान नाम जपि जप करिले कि हब आमार सकलोबोर रोग नाश करे और सकलोबोर पीड़ा हरण करे तो हनुमानजीर आमी नाम जेतिया जप करिम बा हनुमानजीर नाम जेतिया लम आमार सकलोबोर देहार पीड़ा दुख कष्ट बेमार आजार की करिब हनुमानजीए नाइकिया करिब और हनुमानजी हनुमान कोৱাৰ লগে লগে যেটা আমাৰ ভাইব্রেশন কম্পন হয় জানো এগুলাকৰ কাৰণে আমাৰ কি হ'ব আমাৰ মস্তিষ্ক পরিষ্কার হ'ব বুঝি পাইছে না তো হনুমানজিৰ নাম লৈ থাকিলে কি হ'ব আমাৰ দেহাৰ যেটো দুৱাৰ গলে কি হ'ব জাগ্ৰত হৈ উঠিব একাৰণে আমি হনুমানজিক स्मरण কৰিব লাগে হনুমানজিৰ নাম ল'ব লাগে মই কোৱা কথা নহয় ইয়াত কৈছে হনুমান চালিসাত কি কৈছে না সে रोग हरे सब पीरा जपत निरंतर हनुमत वीरा যে না সে रोग हरे सब पीरा সকলোবোৰ পীড়া দুখ কষ্ট উঠাই কি কৰিব না কৰিব জপত নিৰন্তৰ বুলি কৈছে নিৰন্তৰ মানে সদায় আৰু আমি ৰেগুলাৰ যিকোনো টাইমতে আমি হনুমানজিৰ নাম লৈ থাকিব পাৰো আৰু নাম লৈ থাকিব লাগে যে আমি কিবা এটা কাম কৰিলে যে ঈশ্বৰৰ নাম ল'ব নোৱাৰিম এনেকুৱা কথা কোনো কথা নাই জিৰে এনেকুৱা কোনো কথা নাই আতিলকে নাম ল'ব নিৰন্তৰ নাম ল'ব তেতিয়া সকলোবোৰ পীড়া দুখ কষ্ট নাইকিয়া হৈ যাব বুলি কৈছে আৰু কি কৈছে संकटते हनुमान सुरावे मन क्रम वसन ध्यान जुलावे संकट কি কৈছে যিজনে মন বচন আৰু কৰ্মেৰে তেওঁ ধ্যান কৰে হনুমানে তেওঁ সংকট মুক্ত কৰে বুলি কৈছে संकट काटे मिटे सब पीरा जो सुमिरे हनुमत बलबीरा আৰু কি কৈছে संकटते हनुमान सुरावे मन क्रम वसन ध्यान जुलावे যদি যিজন ভক্তই হনুমানজিৰ মনত হনুমানজিৰ নাম নিজৰ মনত আনিব ধ্যান কৰিব সেইজন সকলো সংকটে বলে কি কৰিব নোহোৱা কৰিব কি কৰিব আমাৰ গোটেই সংকট নোহোৱা হ'ব যেতিয়া আমাৰ সংকট নাহিব আমাৰ দেহৰ পীড়া নাহিব কষ্ট নাহিব তেতিয়া আমি আটাইতকৈ সুখী হৈ থাকিব পাৰিম সময়াত এটা কথা কৈছে সুখ নাই চিৰৰোগীয়া সুখ নাই চিৰধাৰুৱাৰ বুলি কৈছে না যদি আমি ৰোগী হৈ থাকো আমি সুখ পাম জানো আমি কোনো কাৰণত সুখ নাপাওঁ আমি সদায় কষ্ট পাওঁ আমাৰ যদি ওপৰত ধাৰৰে বোজা হোক যিকোনো বোজা হোক পাপৰে বোজা হোক বা ধাৰৰে বোজা হোক তেতিয়া আমি কি পাম কষ্ট পাম দুখ পাম হয়নে নহয় মানুহৰ আগত আমি ভাল ক্ষতিও কৰিব নোৱাৰিম কাৰণ আমি দেহাত কি কৰি আছো বেমাৰ আজাৰ পুহি ৰাখিছো আমি যদি আমাৰ এই পঞ্চতত্বৰ শৰীৰ যদি আমি সদায় ভাল ৰাখিব লাগে তেতিয়া হলে কি কৈছে হনুমানজিক স্মৰণ কৰিব লাগে হনুমানজিৰ নাম ল'ব লাগে পাৰিলে হনুমানজিৰ জয়কাৰা ল'ব লাগে মই এইটো কোৱা নাই যে হনুমানজিৰ নাম লোৱাৰ কাৰণে কোনোবাই শিৱৰ নাম নল'ব কোনোবাই কৃষ্ণৰ নাম নল'ব কোনোবাই ৰাধাৰ নাম নল'ব এইবিলাক মই কোৱা নাই হনুমানজিৰ নাম ল'ব বাকি সকলোকে নাম লওক তাত কোনো বাধা নাই আপুনি বা আমি এতিয়া কলিযুগত
হনুমানজীক আমি নাম ল'ব লাগে কাৰণ হনুমানজীৰ চৰণ পালে হনুমানজীৰ সংগ পালেহে আমি প্ৰভু পৰম পিতা পৰমেশ্বৰক আমি লগ পাম संग से ही गुण आते संग से ही गुण जाते तो हेनका हनुमान जी आमी संग पाले है हनुमान जी आमी निजे पाले है आमी ईश्वर पाब सक्षम हम आहो आमी সকলোৱে একেলগে একবাৰ জয়কাৰা দিম बोलो पवन सुत हनुमान की जय श्यावर रामचंद्र की जय जय श्री सीताराम আজি আমি 25 নম্বৰ আৰু 26 নম্বৰ শ্লোক কৈ আমি আজি এই হনুমান চালিসা যেটো ভাঙনি এটো আমি স্থগিত ৰাখিছো প্ৰতিদিনে আমি পাৰিলে দুই দুহাৰ হনুমান চালিসা এনেকৈ ভাঙনি কৰি কিবা যদি ভুল ভ্ৰান্তি হলে মোক কমেন্ট কৰি জনাব পাৰে আৰু ফোন কৰিও ক'ব পাৰে যে সীতাৰাম মই ইমান ভিডিঅ' কৰি নহয় মই শিকিহে আছো আপোনালোকে সুধিব পাৰে আৰু বুজাই দিব পাৰে জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ